এই ভিডিঅ'টো চোৱাৰ আগত তোমালোকে এইটো অলপমান সৰু ক্লিপটো চাই লোৱা। তোমালোকৰ আজি 1 জানুৱাৰী, মই গোটেই 1 জানুৱাৰীৰ দিনা এইকেইটাই বস্তু কৈ আছোঁ। তোমালোকে বহুত এনজয় কৰি আছা চাগে, কিন্তু মই তোমালোকৰ কাৰণে এইটো চোৱা কি কৰিছোঁ। চবতকৈ প্ৰথম তোমালোকৰ এনালাইচিছ কিমান ডিপ এনালাইচিছ কৰিছোঁ চোৱা। চেপ্টাৰ্ছৰ নাম লিখি পিনি গোটেই ইউটিউবত কোনটো ছাৰে বৰ্ডছৰ কাৰণে কোনটো লেকচাৰ একদম ক্ৰিস্প কণ্টেণ্ট একদম কম সময়ত কোনে বেছি টপিকছ পঢ়াইছে, কিমান ভালকৈ পঢ়াইছে, সেইবোৰ চাই বিচাৰিছোঁ। চবতকৈ প্ৰথম চোৱা, এইটো চাব পাৰা তুমি ইয়াত মেথছৰ কাৰণে গোটেই চেপ্টাৰ্ছৰ বিচাৰিলোঁ, তাৰপিছত তোমাৰ ফিজিক্সৰ কাৰণে বিচাৰিছোঁ, তাৰপিছত তোমাৰ বায়'লজিৰ কাৰণে বিচাৰিছোঁ, তাৰপিছত তোমাৰ ইফালে কেমেষ্ট্ৰিৰ কাৰণে বিচাৰিছোঁ। তাৰপাছত ইয়াক এৰেঞ্জ কৰিবলৈ 45 ডেজত ইয়াত এৰেঞ্জ কৰিবলৈ বহুত সময় লাগিছে মোক। তোমালোকে চোৱা, চবতকৈ প্ৰথম মই প্ৰথমটো চোৱা, তোমালোকৰ কাৰণে এইটো এটা এৰেঞ্জ কৰিলোঁ, কিন্তু এইটো তোমাৰ কোন নম্বৰ দিনলৈকে পালে 49লৈকে, কিন্তু নাই 49লৈকে মই কৰিব নোৱাৰোঁ, কাৰণ তোমালোকে কিয় এই ভিডিঅ'টো চালে কমপ্লিটকৈ গম পাই যাবা। তাৰপিছত চোৱা, তাৰপিছত আকৌ এবাৰ কৰিলোঁ, আকৌ এবাৰ কৰি মেলি তোমাৰ এইফালে এইটো 45 ডেজলৈকে মিলিলে, বাট কিছুমান চেপ্টাৰ্ছ আকৌ থাকি গ'ল, ইম্পৰ্টেণ্ট চেপ্টাৰ্ছ। তাৰপিছত আকৌ লাষ্ট ফাইনেলি তোমালোকে চাব পাৰা, এইখনত মই গোটেই ধুনীয়াকৈ এৰেঞ্জ কৰি মেলি তোমালোকক এই ভিডিঅ'ত, এই যিটো ভিডিঅ'ত ইয়াত তোমালোকৰ কাৰণে গোটেই সোপা মই একেলগে আনি থৈ দিছোঁ। চ' তোমালোকে এই ভিডিঅ'টোত কিমান কষ্ট আছে তোমালোকে দেখিলা। তো তোমালোকে ভিডিঅ'টো এবাৰ লাইক কৰি দিয়া, এতিয়া লাইক কৰা, আৰু ভিডিঅ'টো একদম কমপ্লিটকৈ চাবা, ঠিক আছে। আৰু লগৰবোৰক শ্বেয়াৰ কৰি দিয়া, যাতেকৈ এহেঁতিও এই 45 ডেজটো বেনিফিট হয়। আৰু যিহেতু নতুন বছৰ, হেপী নিউ ইয়াৰ তোমালোকক মই ক'বলৈ পাহৰি গ'লোঁ প্ৰথমত। তাৰপিছত যিহেতু নতুন বছৰ হয়, নতুন বছৰ নতুন ৰেজলিউশ্যন, এইটো ৰেজলিউশ্যন লোৱা যে মই 45 ডেজত কামবেক কৰিম। কামবেক ইয়াৰ হ'ব তোমালোকৰ ক্লাছ 11ৰ কাৰণে, যিহেতু তোমালোকৰ যোৱা বছৰ 2025 গোটেই বৰবাদ গ'ল নে কিবা কাৰণত, যদি তোমাৰ পঢ়িব নোৱাৰে, কিবা কাৰণত তোমালোকৰ বেকলগ আহিছে, তোমালোকে এইটো প্লেন কৰি একদম ভালছে তোমালোকে বৰ্ডছত ভাল এটা স্ক'ৰ আনিব পাৰিবা। আৰু যোনে এতিয়ালৈকে পঢ়িব আৰম্ভ কৰা তোমালোকেও এইটো আৰম্ভ কৰিব পাৰিবা। এণ্ড য়েছ, এইটো কাৰণে তোমালোকে একদম ধুনীয়াকৈ বহুত ভালকৈ পঢ়িব লাগিব। কিন্তু এতিয়া কিন্তু ঘাপলেবাজি কৰিলে, এতিয়া যদি পঢ়িম বুলি মোবাইলটো লৈ পিনি বোলে তোমালোকে ইনষ্টা চলাই আছা, শ্বৰ্ট চাই আছা, তেনে এইটো নহ'ব। তোমালোকে লাগিব কমচে কম তোমালোকে 8 ঘণ্টামান পঢ়িব লাগিব এলং উইথ স্কুল। আৰু যদি স্কুল নোযোৱা তেতিয়াতো ভালেই, তোমালোকে আৰু ভালকৈ তোমালোকে এইটো কভাৰ কৰিব পাৰিবা। তো সিমানে কৈছোঁ। আৰু কোনে তোমালোকে ফ'ল' কৰিছা, এইটো কোন দিনাৰ পৰা ফ'ল' কৰিছা, তোমালোকে যদি আজি জানুৱাৰী 2 পৰা ফ'ল' কৰিছা, তেনে তোমালোকে কমেণ্টত জানুৱাৰী 2 আই হেভ ষ্টাৰ্টেড দিছ চেলেঞ্জ 45 ডেজ চেলেঞ্জ বুলি এনেকৈ কমেণ্ট কৰি দিবা, ঠিক আছে। নাপাহৰিবা, আৰু লাইক আৰু শ্বেয়াৰ কৰিব একদম নাপাহৰিবা। আৰু তোমালোকে যদি এই চেনেলত নতুন হয়, তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা, এনেকুৱা টাইপৰ বহুত ভিডিঅ'ছ পাবা তোমালোকে। আৰু এতিয়া মেইন ভিডিঅ'টো চোৱা। পুনৰবাৰ তোমালোকক ৱেলকাম টু আমাৰ প্লেটফৰ্ম এডুকেট আছাম। এইটো ভিডিঅ' হ'বলৈ গৈ আছে ক্লাছ 11 ছায়েন্সৰ কাৰণে SF বৰ্ড 2026 বৰ্ষত যাৰ এক্সাম আছে, ঠিক আছে। ত' হেপী নিউ ইয়াৰ চবকে জনাইছোঁ। তাৰপিছত তোমালোকৰ মেক দিছ ইয়াৰ 2026 কামবেক ইয়াৰ, তোমালোকে এই বছৰত তোমালোকে কামবেক কৰিব লাগিব 11 ছায়েন্সৰ ছাবজেক্টছৰ ক্ষেত্ৰত। চোৱা, নেক্সট চোৱা, আমি লাষ্ট 45 ডেজত আমি কমপ্লিট চিলেবাছ ক্লাছ 11ৰ শেষ কৰিবলৈ ট্ৰাই কৰিম, আৰু গেমটো গোটেই পলটাই দিম। যোনে গোটেই বছৰটো পঢ়ি আছে, যদি এহেঁতি তোমাৰ 90% আনিব পাৰে ফাইনেলত, তোমালোকে 75% চুব লাগিব। 100% তোমালোকে 75% চুবই লাগিব। তেতিয়াহে তোমালোকে এই 45 ডেজ চেলেঞ্জটো ভালকৈ ফ'ল' কৰি পঢ়িলা বুলি ক'ব পাৰিবা। চোৱা, নেক্সট চোৱা, এক্সাম বহুত ওচৰত আছে, এক্সাম ইজ নিয়াৰ। ত' ফাৰ্ষ্ট এণ্ড ছেকেণ্ড উইক অফ মাৰ্চত তোমালোকৰ এক্সাম হোৱাৰ কথা আছে। লেটছ এজিউম ছেকেণ্ড উইকত হ'ব। ত' তেতিয়ালৈকে তোমাৰ ওচৰত আছে 75 ডেজ আৰ লেফ্ট, ঠিক আছে। ত' আমি চোৱা 75 ডেজ আমি ভাগ কৰোঁ, প্ৰথম 10 দিন যাব তোমালোকৰ ছেকেণ্ড উইকত, যোনটো জানুৱাৰীত হ'বলৈ গৈ আছে। তাৰপিছত তোমালোকৰ বাকী থাকিব 55 ডেজ। 55 ডেজত আমি 45 ডেজটো চিলেবাছ কমপ্লিশ্যন ওপৰত দিম, আৰু 20 ডেজ ৰিভিজন ওপৰত দিম। আৰু তোমালোকৰ এটা কথা কোৱা হৈছে যে MCQ আহিব বুলি কৈছে। 100% তোমালোকৰ MCQ আহিব, বাট সেইটো তোমাৰ ইয়াতো OMR দিব পাৰে, ইয়াতো ডাইৰেক্ট তোমালোকৰ এনচাৰ, মানে এখন বহীতে তোমাৰ এনচাৰ A বুলি A নম্বৰ এনচাৰ, B নম্বৰ কুৱেশ্যন B এনচাৰ এনেকৈ দিবলৈও পাৰে। ত' MCQ অহাটো খাটাং, ঠিক আছে। আৰু এইটো ফাইনেল এক্সামটো তোমাৰ ডিষ্ট্ৰিক্ট লেভেলত হ'ব। প্ৰত্যেক ডিষ্ট্ৰিক্টে তোমাৰ ফাইনেল এক্সামটো বেলেগ কুৱেশ্যন পেপাৰ কাটিব, ঠিক আছে। নেক্সট চোৱা, এতিয়া বি প্ৰেক্টিকেল। উই কান কমপ্লিট ফুল চিলেবাছ এফিচিয়েণ্টলি। আমি গোটেই সোপা চিলেবাছ এফিচিয়েণ্টলি কভাৰ কৰিব নোৱাৰিম এই কম দিনত, কাৰণ চিলেবাছটো বহুত ডাঙৰ। সেইকাৰণে আমি 100% এইম নকৰোঁ, আমি 70 to 80% কাৰণে এইম কৰিম। সেইকাৰণে মই কৈছোঁ গোটেই বছৰ যোন ষ্টুডেণ্টছে পঢ়ি আছে, সিহঁতি যদি 90% আনে, তোমালোকে এটলিষ্ট 75% আনিবলৈ ট্ৰাই কৰিবা। ট্ৰাই কৰিবা মানে তোমালোকে আনিবই লাগিব। ইমান ভালকৈ মই প্লেনটো বনাই দিছোঁ তোমালোকৰ কাৰণে। নেক্সট চোৱা, এইটো জানাই চবে, এইটো মই এটা লেভেল এটা দি দিছোঁ, লেভেল 1, লেভেল 2, লেভেল 10লৈকে। যদি তোমাৰ ক্লাছ 8ৰ লেভেলটো লেভেল 1ত আছিলে, লেভেল 2 আৰু লেভেল 3 সমানত তোমাৰ ক্লাছ 9ৰ চিলেবাছ আছিলে, আৰু লেভেল 4 তোমাৰ ক্লাছ 10ৰ চিলেবাছ আছে। কিন্তু যেতিয়া তোমাৰ ক্লাছ 11 চিলেবাছ তুমি একদম লেভেল 10লৈ গুচি যাবা, এই বহুত হিউজ গেপ, দেখিছা, হিউজ গেপ আহি গ'ল। আমি ক্লাছ 9ৰ গ্ৰেভিটেশ্যন চেপ্টাৰটো ক্লাছ 11ৰ গ্ৰেভিটেশ্যন চেপ্টাৰ একে হিচাপত মাৰিব নোৱাৰোঁ, একে লেভেলৰ মাৰিব নোৱাৰোঁ। এনেকুৱা নহয় যে ক্লাছ 9ত আমি
ইমানটা বস্তু পঢ়িলো আৰু ক্লাছ 11 গৈ পিনি আমাৰ এটা দুটা কনচেপ্ট বাঢ়িলে এনেকুৱা নহয় যদি আমি ক্লাছত ইমানটা বস্তু পঢ়িছিলো ক্লাছ 11ত গৈ পিনি আমি এগাল বস্তু আছে গ্ৰেভিটেশ্যন চেপ্টাৰ যোনে যোনে পইচা গম পাইছে আৰু যোনে যোনে পঢ়া নাই তোমালোকে পঢ়িলে গম পাবাই नेक्स्ट हुआ न्यू ईयर नया साल है नया जोश के साथ चलो कुछ कर दिखाते हैं ठीक है लेट्स गिव अ फाइनल ट्राई टू सेव क्लास 11 अगर तुम्हारा क्लास 11 अच्छा हुआ तो तुम्हारा क्लास 12 मौज करते हुए जाएगा लेकिन अगर तुम्हारा क्लास 11 बर्बाद हो गया तो क्लास 12 में भी सफर करना पड़ेगा বুজিছা নহয় কি ক'বলৈ গৈছো নেক্সট লেটস হেভ এ লুক টু চিলেবাছ তোমালোকৰ মই চিলেবাছৰ এটা অভাৰভিউ লৈছোঁ ফিজিক্সৰ কাৰণে ফিজিক্স চাব পাৰা তোমাৰ ইয়াত ইউনিটছ এণ্ড মেজাৰমেণ্টৰ পৰা ইউনিটছ এণ্ড মেজাৰমেণ্ট মোচন ষ্ট্ৰেলা মোচনী প্লেন লছ অফ মোচন আৰু ৱৰ্ক পইণ্ট এনাৰ্জিৰ পৰা তোমাৰ আহিব 20 মাৰ্কছ নেক্সট চোৱা তাৰপিছত তোমাৰ ৰটেশনেল মোচন গ্ৰেভিটেশ্যনৰ পৰা আহিব 15 মাৰ্কছ আৰু প্লাছ ৱৰ্ক পইণ্ট এনাৰ্জি ইয়াত আছে হে ওপৰত নহয় তাৰপিছত তোমাৰ চোৱা এইটো মেকানিকেল চলিড ফ্লুইড থাৰ্মোপ্ৰেচাৰ মেটাৰ থাৰ্মোডাইনামিক্স কেটিজি এইকেইটাৰ পৰা আহিব 23 মাৰ্কছ তাৰপিছত অচিলেশ্যন আৰু ৱেভছ আহিব তোমালোকৰ 12 মাৰ্কছ এইকেইটা মই ৰেড কালাৰ কিয় কৈ থৈ দিছো যদি তোমালোকৰ চিলেবাছটো একদম বাৰ্ডেন লাগিছে তেন্তে তোমালোকে এই দুটা চেপ্টাৰটো এৰিব পাৰা আৰু এই দুটা চেপ্টাৰ কমপ্লিট কৰিবলৈ মই সময়টো দিছো কিন্তু তোমালোকে ভিডিঅ'টো কমপ্লিট চালেহে গম পাবা ঠিক আছে নেক্সট ওৱান কেমেষ্ট্ৰি চাওঁ এতিয়া চাম বেচিক কনচেপ্ট অফ কেমেষ্ট্ৰি চোৱা 7 মাৰ্ক ষ্ট্ৰাকচাৰ এটম 9 মাৰ্ক পিৰিয়ডিক টেবল 6 মাৰ্ক সেইটো চাম বেচিক কনচেপ্ট কেমেষ্ট্ৰিটো মূল কনচেপ্ট বুলিও জনা যায় ঠিক আছে তাৰপিছত কেমিকেল বণ্ডিং তোমাৰ 7 মাৰ্কছ থাৰ্মোডাইনামিক্স তোমাৰ 9 মাৰ্কছ ইকুইলিব্ৰিয়াম 7 মাৰ্কছ ৰেডক্স ৰিয়েকশ্যন 4 মাৰ্ক অৰ্গেনিক চাম বেচিক প্ৰিন্সিপাল এণ্ড অৰ্গেনিক প্ৰিন্সিপাল তোমাৰ যোনটো আমি GOC বুলিও কোৱা হয় তাৰ সেইটো 11 মাৰ্কছ তাৰপিছত হাইড্ৰকাৰ্বনটো 10 মাৰ্কছ অৰ্গেনিক কেমেষ্ট্ৰি ৱেটেজ বেছি আৰু তুমি অৰ্গেনিক কেমেষ্ট্ৰি 11ৰ ভাল নকৰিলে 12ত বহুত প্ৰব্লেম আহিব চ' 11ৰ অৰ্গেনিক কেমেষ্ট্ৰিটো বহুত ভালকে পঢ়িবা ঠিক আছে নেক্সট বায়'লজি চোৱা বায়'লজি আমাৰ বটানী চিলেবাছ এইটো আৰু জুলজি চিলেবাছ এইটো কিন্তু ইয়াত তোমালোকৰ মাৰ্ক চাই ল'ব পৰা নিজে আৰু মই ইয়াত এক্সট্ৰাকে ভাঙি দিছো এতিয়া চোৱা বটানী আমি লিভিং ৱৰ্ল্ড পঢ়িম বায়'লজি কুৱেশ্যন পঢ়িম প্লান কিনো পঢ়িম মৰ্ফলজি আৰু এনটমি যদি সময় হয় পঢ়িম যদি সময় নহয় আমি নপঢ়োঁ নেক্সট চেল এলিমেণ্টলা পঢ়িম বায়'মলিকুলছ পঢ়িম চেল এণ্ড চাইকেল ডিভিজন পঢ়িম ৰেছপিৰেশ্যন পঢ়িম ফটোচিনথেছিছ পঢ়িম প্লান গ্ৰোথ এণ্ড ডেভেলপমেণ্টটো পঢ়িম তেনেকুৱা জুলজি আমি এনিমেল কিংডম পঢ়িম ষ্ট্ৰাকচাৰেল অৰ্গেনাইজিং এনিমেলছ পঢ়িম য'ত অকল তোমাৰ ফ্ৰগ আছে তাৰপিছত ব্ৰিথিং ইন এক্সচেঞ্জ পঢ়িম বডি ফ্লুইডছ পঢ়িম তাৰপিছত তোমাৰ এক্সক্ৰিটৰী প্ৰডাক্টছ পঢ়িম লোক'মোশ্যন মুভমেণ্টটো পঢ়িম কিন্তু নিউৰেল আৰু কোৰ্ডিনেশ্যন আৰু কেমিকেল কণ্ট্ৰল এই দুটা যদি সময় থাকে পঢ়িম নহ'লে নপঢ়োঁ ঠিক আছে নেক্সট চোৱা মেথমেটিক্সত চোৱা এইবোৰ তোমালোকে মাৰ্ক জীৱন চাই লোৱা ইউনিট ৱাইজ আমি চেপ্টাৰ ৱাইজ চাওঁ চোৱা ছেটছৰ কিমান আছে ছেটছৰ তোমাৰ 9 মাৰ্কছ আছে ৰিলেশ্যন ফাংচন 8 মাৰ্ক আছে ট্ৰিগনমেট্ৰিক ফাংচন 9 মাৰ্ক আছে তাৰপিছত তোমাৰ কমপ্লেক্স নম্বৰ 6 মাৰ্ক আছে লিনিয়াৰ ইকুৱেশ্যন 6 মাৰ্ক আছে পাৰ্মুটেশ্যন কম্বিনেশ্যন যদি সময় থাকে আমি কৰিম নহ'লে নকৰোঁ আৰু বাইনেমিক যদি সময় থাকে আমি কৰিম নহ'লে নকৰোঁ তাৰ চিকুৱেঞ্চেছ চিৰিজ তোমাৰ 6 মাৰ্ক আছে তাৰপিছত তোমাৰ ষ্ট্ৰেট লাইন আছে 8 মাৰ্ক আছে কনিক ছেকশ্যন আছে 8 মাৰ্ক এইটো তোমাৰ 3D জিঅ'মেট্ৰি 4 মাৰ্কছ তাৰপিছত লিমিটছ এণ্ড ডেৰিভেশ্যন 12 মাৰ্ক তাৰপিছত তোমাৰ ষ্টেটিষ্টিক্স 7 মাৰ্ক আৰু প্ৰবেবিলিটি 7 মাৰ্ক ইয়াত মই যোনবোৰ চেপ্টাৰ্ছ নকৰিবলৈ কৈছোঁ সেইকেইটা তোমালোকে কৰিবলৈ সময় দিম মই কৰিবলৈ সেইকেইটা চেপ্টাৰটো সময় দিম বাট তোমালোকে সেইকেইটা চেপ্টাৰ যদি টান পাইছা যদি এইকেইটা স্পেচিয়েলি মই যোন যোন চেপ্টাৰ কৰিবলৈ কৈছোঁ সেইকেইটা যদি 100% কনফিডেঞ্চ নাই সেইকেইটা আৰু ৰিভিজনৰ কাৰণে দৰকাৰ তুমি তেতিয়া ৰিভাইজ কৰিবা সেইকেইটা চেপ্টাৰ কভাৰ কৰাতকৈ ঠিক আছে নেক্সট আমি কমপ্লিট চিলেবাছ কৰিবলৈ নাযাওঁ আমি 80% চিলেবাছ কৰিম ঠিক আছে ষ্টিল 80% চিলেবাছ কভাৰ কৰিছোঁ তথাপিও ৰগৰনা পড়েগা ৰগৰনা তো পড়েগা ही पड़ेगा নেক্সট ইংলিছ অলটি আৰু হিন্দীৰ কাৰণে কি কৰা যায় চোৱা ইংলিছৰ কাৰণে তোমালোকে চোৱা চেপ্টাৰ নেম পাতিবা তাৰপিছত বাই এডুকেশ্যনেল ভায়া মাৰি দিবা বহুত ধুনীয়া এক্সপ্লেনেশ্যন পাবা বা ৰাহুল বা চেপ্টাৰ নাম দি পিনি বাই ৰাহুল দ্বিবেদী দিবা বা তুমি চেপ্টাৰ নামটো দি পিনি লাৰ্ণ উইথ বিবাস দি দিবা ঠিক আছে এইজন আমাৰ অসমৰ এজন ইউটিউবাৰ হয় চেম ফৰ অল্টাৰনেটিভ ইংলিছ তোমালোকে মৌচুম সলিউশ্যন বুলি দিবা চেপ্টাৰ নাম লিখি পিনি বা বাই লাৰ্ণ উইথ বিবাসো দিব পাৰা বাই এছ এক আড্ডা বুলিও দিব পাৰিবা অল্টাৰনেটিভ ইংলিছৰ কাৰণে ঠিক আছে নেক্সট হিন্দী কাৰণেও তুমি চেপ্টাৰ নামটো দি মিলি এক্সপ্লেনেশ্যন বাই মেগনেট ব্ৰেঞ্চ দি দিবা বহুত ধুনীয়া ধুনীয়া তোমালোকে এক্সপ্লেনেশ্যন পা মেগনেট ব্ৰেঞ্চত হিন্দী কাৰণে আৰু আছামিছৰ কাৰণে আই ডোণ্ট থিংক চ' ইউ হেভ টু নিড এনি এক্সপ্লেনেশ্যন ভিডিঅ' ফৰ তোমালোকৰ অসমীয়াৰ কাৰণে একো এক্সপ্লেনেশ্যন ভিডিঅ' নালাগে চাগে কাৰণ তুমি অসমৰ পৰা তোমালোকৰ যদি অসমীয়া আছে তুমি নিজে পঢ়ি পিনি বুজিব পাৰিবা চাগে কিন্তু যদিও যদি বুজিব টান লাগিছে তুমি চেপ্টাৰ নামটো দি পিনি এক্সপ্লেনেশ্যন ইউটিউবত মাৰিলে বহুত কেইজন টিচাৰ্ছে পঢ়াইছে মই মোৰ না তোমালোকৰ MIL আছামিজ আছিলে না 9 10 না 11 12 আছে চ' মই সেইকাৰণে আছামিজ বিষয়ে নকওঁ ইমানকে ঠিক আছে চ' এটা টাইম টেবল দিছোঁ এইটো জাষ্ট এক্সাম্পল দিছোঁ ঠিক আছে কিন্তু তোমালোকে এনেকুৱা টাইপৰ ফ'ল' কৰিবা তুমি যদি 5টা বজাত উঠা ৰাতিপুৱা 5:30 to 7:30 তোমালোকে ইংলিছ পঢ়া MIL পঢ়া বা হোমৱৰ্ক কৰা কলেজৰ তোমালোকৰ যিমান আছে এইটো অল্টাৰনেট ডেইছত কৰিব পাৰে তাৰপিছত 8টা পৰা তোমালোকে তোমাৰ স্কুল থাকিব তাৰপিছত 4টা পৰা 5:30 ক্লাছ 1 কৰিবা 1.5 ঘণ্টা তাৰপিছত 15 মিনিট ব্ৰেক তাৰপিছত 5:45 to 7:15 ক্লাছ 2 1.5 ঘণ্টা তাৰপিছত আকৌ 15 মিনিট ব্ৰেক তাৰপিছত 7:30 to 9 থাৰ্ড ক্লাছ 1.5 আৱাৰ তোমালোকে
পঢ়িব লাগিব। তাৰপিছত 9টাৰ পৰা 10টা তোমালোকৰ ডিনাৰ ব্ৰেক হ'ব আৰু 10টাৰ পৰা 12টা আকৌ সেই ৰিভিজন কৰিবা এই ক্লাছ 1, ক্লাছ 2, ক্লাছ 3 ঠিক আছে। আৰু প্ৰেক্টিকেলছ তোমালোকৰ এতিয়া চলি আছে চাগে, তো প্ৰেক্টিকেলছৰ কাৰণে তোমালোকে কি কৰিবা, সেই যিটো তোমালোকৰ ৰিচেছ টাইম পোৱা বা কেতিয়াবা ক্লাছ নহয় তোমালোকৰ মাজত স্কুল টাইমতে, তাতে তোমালোকে সেইবোৰ প্ৰেক্টিচবোৰ লিখি ল'বা। নেক্সট চোৱা, হোৱাট টু ডু ইন এভৰি চাবজেক্ট। তোমালোকৰ প্ৰত্যেক চাবজেক্টত তোমাৰ কেনেকুৱা টাইপৰ পেটাৰ্ণ থাকিব লাগিব পঢ়িবলৈ। চোৱা, তোমালোকৰ প্ৰথম লেকচাৰ চিনচিয়াৰলি চাবা, চিৰিয়াছলি চাবা। আকৌ তাৰ ৰিভাইজ দ্য লেকচাৰটো ভালকে ৰিভাইজ কৰিবা। তাৰপিছত ৰিডু দ্য কুৱেশ্যনছ ডান ইন লেকচাৰ। তোমালোকৰ যি কুৱেশ্যন সেই লেকচাৰত কৰালে সেইবোৰ আকৌ প্ৰেক্টিচ কৰিবা। এই কম সময়ত বহুত লিমিটেড চৰ্চছ থাকিবা, লিমিটেড ৰিভিজন, প্ৰপাৰ ৰিভিজন, মেক্সিমাম ৰিভিজন কৰিবা। তেতিয়াহে তোমালোকে সেই এবছৰ পঢ়ি অহা ল'ৰা ছোৱালীৰ লগত কম্পিট কৰিব পাৰিবা। ঠিক আছে। নেক্সট চোৱা, চল্ভ দ্য আছাম পি ৱাই কিউজ অফ 10 ইয়াৰ। আছাম পি ৱাই কিউজ তোমালোকে 10 বছৰ কৰিবা। বাট হোৱাট এবাউট MCQ? তোমালোকৰ অকল আছাম পি ৱাই কিউজটো MCQ নাই, বা তোমালোকৰ MCQ আহিব বুলিও আছে। MCQটো তোমালোকে কৰিব পাৰিবা। জাষ্ট MCQটো কি কৰিব, তোমাৰ ডিপেণ্ড কৰিব অন ইয়ৰ কনচেপ্ট। তোমালোকে যিমান ভালকে কনচেপ্টটো গ্ৰেপ কৰিবা, সিমানে ভালকে তুমি MCQটো শুদ্ধ কৰা প্ৰবেবিলিটি থাকিব। এতিয়া যদি তোমালোকে এক্সট্ৰাকে MCQ প্ৰেক্টিচ কৰিবলৈ যোৱা, এতিয়া এনেও সময় নাই। প্ৰথমতে তোমালোকে বেছিক কামবোৰ কৰি লোৱা, তাৰপিছত যদি সময় থাকে তেতিয়াহ'লে MCQবোৰ কৰিবলৈ যাবা। ঠিক আছে। নেক্সট ওৱান, চ' মেক ইয়ৰ কনচেপ্ট ষ্ট্ৰং ফৰ MCQs। নেক্সট ওৱান, 10 ইয়াৰ্ছৰ PYQটো তোমালোকে এদিনতে শেষ কৰিব নোৱাৰিবা। চ' তোমালোকে কি কৰিবা, 5 বছৰ ভাগ কৰি ল'বা। 2021 পৰা 2022 তোমালোকে যেতিয়া চেপ্টাৰ কেইটা পঢ়ি থাকিবা, বা এটা চেপ্টাৰ শেষ হোৱাৰ পাছত তোমালোকে অকল 5 বছৰ কৰিবা। তাৰপিছত যেতিয়া তুমি সেই চেপ্টাৰটো চিলেবাছ শেষ কৰিছা আকৌ ৰিভাইজ কৰিবা, তেতিয়া তুমি নেক্সট 2016 পৰা 2020লৈকে PYQ প্ৰেক্টিচটো কৰি ল'বা। ঠিক আছে। এটা চোৱা, ইউ কেন চেক আৱাৰ ফাৰ্ষ্ট টাৰ্গেট বেচ অফ ক্লাছ 11 ফৰ এছে বৰ্ড। মানে ক্লাছ 10ৰ কাৰণে আমি এটা বেচ ওলাইছিলোঁ বহুত আগতে, 18 অফ অক্টোবৰৰ পৰা আৰম্ভ হৈছে চাগে, বা 28 অফ অক্টোবৰ নাজানো কেতিয়াৰ পৰা আৰম্ভ হৈছে, বা তোমালোকে এইটো প্লেলিষ্ট চেক কৰিব পাৰা। আমি কেনেকৈ সিহঁতক দীঘল দীঘল লেকচাৰ দি, ইয়াতো ন' ডাউট ইয়াতো ওৱানছত আছিলে, বা তাত বহুত দীঘল দীঘল লং লেকচাৰ্ছ আছিলে। তো সেইটোত বহুত ডিটেইলত গৈছে, তোমালোকে চেক কৰিব পাৰা, চাব পাৰা। এই ধৰ অৰিয়েণ্টেশ্যন ছেশ্যন ইয়াত অকল day 1 আছে, তাৰপিছত ইয়াত তোমাৰ day 2 পৰা day 8 week 1 বুলি দিছোঁ, তাৰপিছত day 9 পৰা day 15, তাৰপিছত day 16 পৰা day 22। এইটো week 3 হয়, বাট বেলেগ তোমালোকে ভিডিঅ' চালে বুজি পাব মই কি কৈছোঁ ইয়াত। তাৰপিছত চোৱা, এইটো week 4ৰ কাৰণে হয়, এইটো week 5ৰ কাৰণে, এইটো week 6 আছে, week 7। week 7টো তোমাৰ 2 জানুৱাৰীৰ পৰা 11 জানুৱাৰীলৈকে টাৰ্গেট দিয়া আছে। তাৰপিছত ইয়াৰ আকৌ week 8 আহিব, week 9 আহিব, week 10ত এটা চিলেবাছটো শেষ হৈ যাব। যোনটো এইটো আমাৰ ডিটেইল বেছ আছিলে, কিন্তু তোমালোকৰ এটা 45 days চেলেঞ্জৰ বেছৰ টাৰ্গেটবোৰ বেলেগকে আছে। নেক্সট চোৱা, হোৱাট ইউ হেভ টু ডু। এতিয়া এই ভিডিঅ'টো মই ইমান কষ্ট কৰি তোমালোকৰ কাৰণে বনালো, তো তোমালোকে কি কৰি দিব লাগিব চোৱা, তোমাৰ নেম লিখি কোন ডেটত তুমি ষ্টাৰ্ট কৰিবা কমেণ্ট কৰি দিবা। মানে এনেকৈ, ফৰ এক্সাম্পল মোৰ নাম ভৱেশ ত মই ভৱেশ লিখিম, তাৰপিছত ষ্টাৰ্টিং ফ্ৰম 2 যেন এনেকা লিখি পিনি তুমি কমেণ্টত জনাই দিবা। ঠিক আছে। আৰু ছাপোৰ্ট আছ ভাই, তোমালোকে আমাক ছাপোৰ্ট কৰা বাই লাইকিং দ্য ভিডিঅ', শ্বেয়াৰিং দিছ ভিডিঅ' উইথ ইয়ৰ ফ্ৰেণ্ডছ। নিউ ভিউৱাৰ যদি চা, ছাবস্ক্ৰাইব কৰি দিবা ফৰ মোৰ ইণ্টাৰেষ্টিং এণ্ড হেল্পফুল ভিডিঅ'ছ। এনেকুৱা টাইপৰ ভিডিঅ' যদি তোমালোকৰ লাগি থাকিব, হেল্প তোমাৰ হ'ব, তেন্তে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ঠিক আছে। তাৰপিছত লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব আৰু কমেণ্ট কিয় কৰিবলৈ কওঁ, কাৰণটো শুনা, ইউটিউবে এই ভিডিঅ'টো পোষ্ট কৰে, মানে আমি বহুতকেইটা ষ্টুডেণ্টছৰ ওচৰত আমাৰ ভিডিঅ'টো ৰিকমেণ্ড কৰি দিয়ে। সেইকাৰণে তোমালোকৰ আমি কওঁ, লাইক কৰি দিবা, শ্বেয়াৰ কৰি দিবা, ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো, আৰু এই ভিডিঅ'ত কমেণ্ট এটা কৰি দিবা। ঠিক আছে। নেক্সট এটা কাম বেক বেচ 45 days প্লেনটো চোৱা। week 1 এইটো চোৱা, তোমালোকৰ 1.5 hour, 1.5 hour, 1.5 hour আমি যেনেকৈ পঢ়িম, যেনেকৈ মই টাইম টেবুলটো দিছোঁ, তেনেকুৱাকৈ মই গোটেইকেইটা ভাঙি দিছোঁ। কিন্তু ইংলিছ আৰু MIL তোমালোকে নিজে এইটো মেনেজ কৰিব লাগিব। মই কৈ দিছোঁ কেনেকৈ তোমালোকে লেকচাৰ বিচাৰিব লাগিব বুলি, তেনেকৈ তুমি কৰি ল'বা। চোৱা, এতিয়া আমি week 1ত কি চেপ্টাৰ কৰিম, মল কনচেপ্ট কৰিম, 3 ষ্ট্ৰাকচাৰ এটম কৰিম, ইউনিট এণ্ড মেজাৰ কৰিম, মোচন ষ্ট্ৰেট লাইন কৰিম, ৰেচন এণ্ড ফাংচন কৰিম, চেটছ কৰিম, চেল অফ দ্য ইণ্টাৰফ্লাইম চাইকেল এণ্ড ডিভিজন কৰিম। তাৰপিছত ছানডে দিনা ৰিভিজন অফ হোল উইক। তোমালোকে এইটো মনডে পৰা আৰম্ভ কৰিলো, যেনেকৈ তোমাৰ 4 তাৰিখে নে 5 তাৰিখে মনডে হৈ যায়, তোমালোকে তেতিয়াৰ পৰা আৰম্ভ কৰিলে হ'ল। নেক্সট week 2, উইকটোত আমি কি কৰিম, মোচন ইন এ প্লেন কৰিম, NLM কৰিম, ৱৰ্ক ফৰ এনাৰ্জি কৰিম, বায়'মলিকুলছ কৰিম, লিভিং ৱৰ্ল্ড কৰিম, এনিমেল কিংডম কৰিম, ট্ৰিগনমেট্ৰিক ৰেচিঅ'ছ কৰিম, লিনিয়াৰ ইকুৱেলিটিজ কৰিম, কমপ্লেক্স নাম্বাৰ কৰিম, চিকুৱেঞ্চেল চিৰিজ কৰিম। তাৰপিছত উইক 3 চোৱা, চেম সলিডছ, ফ্লুইডছ, ৰোটেশনেল মোচন, বায়'লজিকেল ক্লাছিফিকেশ্যন, ফ্ৰগ, প্লান্ট কিংডম, চিকুৱেঞ্চেল চিৰিজ। তাৰপিছত এইটো কি আছিলে, এইটো অকল এইটো পিৰিয়ডিক টেবল আছিলে না, এইটো পিৰিয়ডিক টেবল আছিলে। পিৰিয়ডিক টেবল 2 দিন, তাৰপিছত কেমিকেল মৰ্নিং 2 দিন, তাৰপিছত তোমাৰ এক্সট্ৰা ডেটৰ ৰিভাইজ, ফিজিক্স এণ্ড কেমেষ্ট্ৰিটো এক্সট্ৰাকৈ দিন দিছোঁ, তাৰপিছত ৰিভিজন হোল উইক 4 চোৱা। এইটো চাই লোৱা তোমালোকে, গ্ৰেভিটেশ্যন, থাৰ্মেল প্ৰপাৰ্টি, ৰেডক্স ৰিয়েকশ্যন, ষ্ট্ৰেট লাইন্স, কনিক ছেকশ্যন, ৰেস্পিৰেশ্যন, ফটোচিনথেসিস, প্লান্ট গ্ৰোথ। উইক 5টো চোৱা, GOC, হাইড্ৰ'কাৰ্বনছ, 3D, লিমিটছ এণ্ড ডেৰিভেটিভছ, থাৰ্মোডাইনামিক্স, ফিজিক্সৰ, তাৰপিছত ব্ৰিথিং এণ্ড এক্সচেঞ্জ, বডি ফ্লুইডছ, এক্সক্ৰিটৰী। উইক 6টো চোৱা, হাইড্ৰ'কাৰ্বনছ, তাৰপিছত থাৰ্মোডাইনামিক্স, কেমেষ্ট্ৰি, তাৰপিছত ইকুইলিব্ৰিয়াম, তাৰপিছত KTG, তাৰপিছত ষ্টেটিষ্টিক্স, তাৰপিছত প্ৰবেবিলিটি, তাৰপিছত লোক'মোশ্যন। চোৱা, মই ইয়াত জাগা এৰি দিছোঁ। মই যোনটো চেপ্টাৰ কৰি থৈছিলোঁ চিলেবাছত, সেইবোৰ মই ইয়াত ইনক্লুডে কৰা নাই। এইকেইটা জাগা এৰি দিছোঁ মই। এটা জেগা, 2টা, 3টা, 4টা জেগা। তাৰপিছত আকৌ তোমাৰ এইফালে লাষ্ট 3 days তোমাৰ এইবোৰ গোটেই গেপ এৰি দিছোঁ। ইয়াত তোমালোকে যোনটো চেপ্টাৰ, যদি সময় থাকে তোমালোকে সেইবোৰ চেপ্টাৰ কৰি ল'বা, যদি তোমাৰ সময় নাই তোমালোকে এইকেইটাই যি চেপ্টাৰ
কৰিবলৈ কৈছোঁ অকল সেইকেইটা চেপ্টাৰ ভালকে কৰিলে হ'ল তোমালোকৰ 70 ভিতৰত তোমালোকে 50+ পাই যাবা সিমানটো কৰি পিনি ঠিক আছে নেক্সট ৱাচ দ্য লেকচাৰ্ছ কেইটা গোটেই হ'ব 1.25x বা 1.5x চাবা যাতে তোমালোকৰ টাইমটো অলপ ভালকে ইউটিলাইজ কৰা ঠিক আছে তাৰপিছত লেকচাৰ প্লেলিষ্ট আৰ প্ৰভাইডেড ইন ভিডিঅ' ডেছক্ৰিপশ্যন তোমালোকে এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত গোটেই হ'ব লেকচাৰ্ছৰ প্লেলিষ্ট পাই যাবা মানে ফিজিক্সৰ এক্সট্ৰাকে প্লেলিষ্ট পাই যাবা কেমেষ্ট্ৰি এক্সট্ৰা প্লেলিষ্ট পাই যাবা মেথছৰ এক্সট্ৰাকে প্লেলিষ্ট পাই যাবা তাৰপিছত বায়'লজি এক্সট্ৰাকে প্লেলিষ্ট পাই যাবা আৰু ফিজিক্সৰ ক্ষেত্ৰত গোটেই হ'ব লেকচাৰ নাই হা কাৰণ এজন ছাৰে গোটেই হ'ব এতিয়ালৈকে লেকচাৰ দি শেষ হোৱা নাই তো যেতিয়া ছাৰে লেকচাৰ দি দিব মই তেতিয়া লাহে লাহেকৈ সেইবোৰ প্লেলিষ্টত এড কৰি দিম লেকচাৰবোৰ ঠিক আছে তাৰপিছত আৰু এবাৰ কৈ দিছোঁ লাইক কৰিব নাপাহৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা যদি নতুন কোনোবা চাই তেতিয়াও ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমাৰ ডাউটছবোৰ কমেণ্ট কৰি দিবা ঠিক আছে আৰু সিমানে কৈ পিনি সামৰিছোঁ থেংক ইউ নমস্কাৰ